এটা এই বিল্ডিংটোত আমাৰ দুটা অফিচ আছে, এটা TNDৰ আপোনাৰ মনিটৰিং ফিল্ড ডিভিজন আৰু আমাৰ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্সৰ এটা তলৰ যিটো গ্ৰাউণ্ড ফ্ল'ৰৰ সেইটো দুটা অফিচ আছে। এতিয়া যোৱা 18 আৰু 19 জুন তাৰিখে আৰু ইভিন আজি যোৱা আপোনাৰ 23 তাৰিখেও কি হৈছে, চোৰ সোমাইছে আমাৰ। আমি 18-19ত যেতিয়া আমি পালোঁ, আহি তলা ভঙা অৱস্থাত পালোঁ। আৰু মই যিহেতু ইয়াত এডিশ্যনেল চাৰ্জ হিচাপে আছোঁ, মোৰ মূল কাম শিৱসাগৰ ডিষ্ট্ৰিক্ট, কিন্তু মোক খবৰ দিয়াত মই শিৱসাগৰৰ পৰা মানে মাজ ৰাস্তাৰ পৰা ঘূৰি আহি মই ইয়াত দেখিলোঁ যে তলা ভাঙি থৈছে, আৰু তলা ভাঙি পেলাই কি কৰিছে, দুইটা ফ্ল'ৰৰে পানীৰ টেপবিলাক ভাঙি নিছে, আৰু ৱায়াৰিং যিটো আমাৰ কপাৰ ৱায়াৰিং সেইখিনি নষ্ট কৰিছে, তাৰ কিছুমান নিছেও, তেনেকুৱা আমি পাইছোঁ। 18 আৰু 19 জুন দুটা তাৰিখত তাৰ পৰা যোৱা ৰাতি কৰিছে। তো আমি ইতিমধ্যে পুলিচক ডিপাৰ্টমেণ্টত এজাহাৰো দিছোঁ আৰু জনোৱা হৈছে, এডমিনক জনোৱা হৈছে, আমাৰ গুৱাহাটীলৈ জনোৱা হৈছে। সেইখিনি কথা দুদিন একে বস্তুৱে, কিন্তু আজি কি নিছে মই ইমান ভালকৈ এতিয়া হেৰি কৰা নাই, কিন্তু তলৰটোত আমাৰ একো হানি হোৱা নাই। ওপৰৰ যিটো অফিচ তাত আপোনাৰ হেৰি হৈছে। আমাৰ চিকিউৰিটি ধৰি লওক তেনেকৈ নাই, নাইট চকীদাৰ আমাৰ নাই। আৰু এজন এতিয়া আহিছিলে আজি 3-4 দিন আগত জইন কৰিছে, তেওঁক আমি থকা মেলাৰ ব্যৱস্থা কৰিছিলোঁহে, কিন্তু কৰাৰ লগে লগে কিন্তু আমাৰ সম্পূৰ্ণ নহ'লেই, কিন্তু এই ঘটনাটো হৈছে। CCTV কেমেৰাটো বাৰু নাই, এইটো আৰু মোৰ জিতেন ভূঞা, মই ইয়াত ইনচাৰ্জ হিচাপে আছোঁ, মোৰ এডিশ্যনেল চাৰ্জ হয়। এটা প্লেনিং মনিটৰিং চেল হয় ফিল্ড ডিভিজনৰ TNDৰটো, আৰু আমাৰ উপ অধিকৰ্তা বুলি কয় ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স, ডেপুটি ডিৰেক্টৰ অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স যোৰহাট।